নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজত দুটা দিন বান্ধি দিছে আৰু এই দুদিনৰ ভিতৰতে পুৰুষ আৰু মহিলাসকলৰ কৰিব লাগিব গুৰুত্বপূৰ্ণ কাম, অন্যথা নাপাব চৰকাৰী আঁচনিৰ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপোনাৰ অৰুণোদয় লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ বাবে এটা ভাল খবৰ। লগতে যিসকল ব্যক্তিয়ে অনলাইনৰ মাধ্যমতে টয়লেটৰ বাবে আবেদন কৰিছিলে, সেইসকল ব্যক্তিৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। যদি তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি নাপাব আপোনাৰ টয়লেটৰ প্ৰথম কিস্তি ৯,০০০ টকা। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এটা ডাঙৰ খবৰ আহি পৰিছে। 29 ডিচেম্বৰত অনুষ্ঠিত হ'ব টেট পৰীক্ষা আৰু 15 ডিচেম্বৰৰ পৰা লাভ কৰিব পাৰিব আপোনাৰ এডমিট কাৰ্ডখন। আপুনি কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড? চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এটা ডাঙৰ খবৰ। 29 ডিচেম্বৰত অনুষ্ঠিত হ'ব টেট নিযুক্তি পৰীক্ষা। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰিছে এই দিন। ৮,২৩০টা স্নাতক আৰু ১,৪৮৭টা স্নাতকোত্তৰ শিক্ষক পদ পূৰণৰ প্ৰস্তুতি। 15 ডিচেম্বৰৰ পুৱা 11 বজাৰ পৰা লাভ কৰিব এডমিট কাৰ্ড। mathamic.assam.gov.in গৈ আপুনি এতিয়াই ডাউনলোড কৰি লৈ ল'ব পাৰিব আপোনাৰ এডমিট কাৰ্ডখন। আৰু 15 ডিচেম্বৰতে এডমিট কাৰ্ড উপলব্ধ হ'ব এইখন ৱেবছাইটত। যদি আপোনাৰ কিবা অসুবিধা হয় ডাউনলোড কৰাৰ সময়ত, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি? নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড। যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে, আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি অৰুণোদয় আঁচনি। আপুনি কেনেকৈ আবেদন কৰিব অৰুণোদয় 3.0 ৰেচন কাৰ্ডক লৈ পুনৰ ডাঙৰ খবৰ। নতুনকৈ আৰু 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব। সকলো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক কৰাৰ পিছতেও ধৰা পৰিছে বহু ভুৱা হিতাধিকাৰী। যদি আপুনি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে বহুতো হিতাধিকাৰী ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে, কিন্তু সেইসকল ভুৱা হিতাধিকাৰী বুলি এখন ডাঙৰ খবৰ প্ৰকাশ পাইছে। আৰু ইতিমধ্যে প্ৰায় 12 লাখ পৰিয়ালে ঘূৰাই দিছে নিজৰ নিজৰ ৰেচন কাৰ্ডসমূহ। যদি আপুনি ধৰা পৰে, তেন্তে আপুনি ডাঙৰ বিপদত পৰিব। আৰু তাৰ আগতে আপোনাৰ ৰেচন কাৰ্ডটো জমা দিবলৈ আহ্বান জনাইছে প্ৰশাসনে। 50 লাখতকৈ অধিক ভুৱা ৰেচন কাৰ্ড আছে বুলি মন্তব্য কৰিছে চৰকাৰে। আৰু এই পৰ্যন্ত 62 লাখ লোকক দিয়া হৈছে ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। যদি আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ দিলে চৰকাৰে। আপুনি নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। আপুনি কেনেকৈ আবেদন কৰিব, ক'ৰ পৰা প্ৰপত্ৰটো সংগ্ৰহ কৰিব, সম্পূৰ্ণকৈ জানিব পাৰিব নেক্সট ভিডিঅ'ত। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ 5টাকৈ ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে আৰু তাৰ পিছতে আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 12 নাইবা 13 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰীৰ মাজত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। পঞ্চায়ত নিৰ্বাচন মুক্ত কৰা হ'ব ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা। পঞ্চায়তৰ সদস্য নাইবা সভাপতি প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলৰ চিহ্নত। সকলোৱে নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজনৈতিক দলৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। গাঁৱৰ মানুহে ভাল পোৱা ব্যক্তিয়ে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পুনৰ দিল্লী কমাবলৈ সাজু হৈছে কৃষকসকল। 6ম আৰক্ষী প্ৰশাসন লগতে 144 ধাৰা জাৰি কৰা হৈছে। নিজৰ দাবীত অটল দেশৰ কৃষকসকল। আজি পুনৰ দিল্লী কমাবলৈ সাজু হৈছে প্ৰতিবাদী কৃষকসকলে। পদপ্ৰয়াসে হাজাৰ হাজাৰ কৃষক ৰাওনা হ'ব দিল্লীলৈ। কৃষকৰ প্ৰতিবাদ লৈ লক্ষ্য ৰাখি 6ম আৰক্ষী আৰু প্ৰশাসন। প্ৰতিটো সীমান্ততে কটকটীয়াকৈ নিৰাপত্তা বেষ্টনী। প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে 144 ধাৰা। সমবেত হ'ব নোৱাৰিব 5জন বা তাতকৈ অধিক লোক।
আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি আমৰাত স্কুল বন্ধ ঘোষণা নিজৰ দাবীত অটল দেশৰ কৃষকসকল হয় বন্ধু বান্ধৱীসকল ভয়ংকৰভাৱে প্ৰতিবাদ আৰম্ভ কৰিব কৃষকসকলে ইয়াক লৈ 144 ধাৰা জাৰি কৰা হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গোমাংস নিষিদ্ধ কৰিলে চৰকাৰে ৰকিবুলৰ বিৰুদ্ধে অগপা আৰু বিজেপিৰ ভয়ংকৰ প্ৰতিবাদ গোমাংস নিষিদ্ধকৰণক লৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ অগপা বিজেপিৰ প্ৰতিবাদত উত্তাল হৈ পৰিল জুৰিয়া দা কৰিলে সাংসদ ৰকিবুল হুছেইনৰ পুতলিকা সংখ্যালঘু এলেকাত ৰকিবুলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ আহ্বান ৰূপৈহাট সমষ্টিত কংগ্ৰেছ নেতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা বিজেপি অগপা কৰ্মীৰ প্ৰতিবাদক লৈ তাৎচিল্য স্থানীয় কংগ্ৰেছে ৰকিবুল হুছেইন নে চৰকাৰে নিষিদ্ধ কৰিলে গোমাংস সংখ্যালঘু বিজেপি কৰ্মীয়ে গোমাংসৰ প্ৰচলন বিচাৰিছে নেকি এই প্ৰশ্নৰ উত্তৰ স্পষ্টকৈ দিয়াৰ আহ্বান সংখ্যালঘু কংগ্ৰেছ কৰ্মীৰ গোমাংস নিষিদ্ধকৰণক লৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণে হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে যদি আপুনি PM কিষাণৰ টকা লাভ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিন্তু অহা মাহত লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকা আৰু বহুতো কৃষকে PM কিষাণৰ টকা নাপাব কোনবোৰ PM কিষাণৰ হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে 19 নং কিস্তিৰ ধন লাভ কৰিবলৈ হলে এতিয়াই কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম জানুৱাৰী মাহত হিতাধিকাৰীয়ে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি আঁচনিৰ সুবিধা ল'বলৈ কৃষকে ই-KYC সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয় বহুতো হিতাধিকাৰী এতিয়ালৈকে ই-KYC কৰা নাই লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই আৰু বহুতে লেণ্ড শেডিং কৰা নাই ডিচেম্বৰ মাহতে ই-KYC সম্পূৰ্ণ নকৰিলে নাপাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইনযোগে কৰিব পাৰিব ই-KYCৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক আধাৰৰ লগতে হিতাধিকাৰী থাকিব লাগিব মোবাইল নম্বৰ যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক আছে তেনে ক্ষেত্ৰত আপুনি ই-KYC কৰিব পাৰিব PM কিষাণৰ অফিচিয়েল ৱেবছাইটত pmkisan.gov.in ত লাভ কৰিব অধিক তথ্য PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত বছৰি 6000 কোটি টকা দিয়ে চৰকাৰে PM কিষাণ যোজনাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি এতিয়ালৈকে ই-KYC কৰা নাই অতি শীঘ্ৰে ই-KYCটো সম্পূৰ্ণ কৰি লৈ লওক অন্যথা আপুনি PM কিষাণৰ টকা নাপাব অহা মাহত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণ আঁচনিৰ 2000 কোটি টকা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খিলঞ্জিয়াই এৰিছে বিজেপিক এতিয়া মুখ্যমন্ত্ৰীক লাগে মিয়াৰ বট কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰি দিছে খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায় চামগুৰিত মিয়াই বিজেপিক আৰু অসমীয়াই ভোট দিছে কংগ্ৰেছক বিহালীত অসমবাসী লোকে বিজেপিক ভোট দিয়া নাই খিলঞ্জীয়াই বিজেপিক এৰিছে বাবে মুখ্যমন্ত্ৰীক এতিয়া মিয়াৰ ভোট লাগে 26ত সংখ্যালঘুৰ সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু 26ত 6 সমষ্টিত যুঁজৰ কথা কৈছিল মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বিজেপিৰ তাৎচিল্য বিধায়ক অখিল গগৈৰ থলাইৰ নৱনিৰ্বাচিত বিধায়ক নিশাৰ ৰঞ্জন দাসক বিদেশী আখ্যা দিছে অখিল গগৈয়ে আৰু বিজেপিক অসমৰ খিলঞ্জীয়া মানুহে এতিয়া এৰি দিছে বুলি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে হয় বন্ধু বান্ধৱীসকল এখন ডাঙৰ খবৰ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'